কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা আপডেট আছে আৰু সেই আপডেটটো আপোনালোকৰ অষ্টম পে কমিশ্যনত যিখিনি চেঞ্জেছ আহিব লাগে সেই চেঞ্জেছক লৈ পেলাই স্মাৰক পত্ৰ ইতিমধ্যে দিয়া হৈছে আৰু তাত যি প্ৰস্তাৱ দিয়া হৈছে সেই প্ৰস্তাৱবিলাক আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। এতিয়া লিখিছে ৰিপৰ্টত অষ্টম দৰমহা আয়োগ 25% দিয়ে একত্ৰীকৰণ HRA পুনৰীক্ষণ ভাত্তা 3 গুণ বৃদ্ধিৰ প্ৰস্তাৱ। NCACMৰ ষ্টাফ ছাইডে অষ্টম পে আয়োগৰ অধীনত ডাঙৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে, য'ত DAক 25% বেচিক পেৰ সৈতে একত্ৰীকৰণ কৰা, HRA 40%লৈ বৃদ্ধি কৰা আৰু কেইবাটাও ভাত্তা 3 গুণ বৃদ্ধি কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই দাবীসমূহৰ মূল লক্ষ্য হৈছে দৰমহা মুদ্ৰাস্ফীতি আৰু বৃদ্ধি পোৱা জীৱন যাপনৰ ব্যয়ৰ সৈতে মিলাই দিয়া। অষ্টম দৰমহা আয়োগৰ প্ৰক্ৰিয়াই টান লাভ কৰাৰ লগে লগে কৰ্মচাৰীৰ প্ৰতিনিধিয়ে নিজৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰে কিছুমানে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা গাঁথনি, ভাত্তা আৰু পেঞ্চনৰ সুবিধাসমূহ যথেষ্ট পৰিমাণে নতুনকৈ গঢ়ি তুলিব পাৰে। অষ্টম দৰমহা আয়োগক দাখিল কৰা শেহতীয়া স্মাৰক পত্ৰত ৰাষ্ট্ৰীয় পৰিষদৰ যৌথ পৰামৰ্শদাতা যন্ত্ৰৰ NCACM কৰ্মচাৰী পক্ষই মৌলিক দৰমহাৰ সৈতে ডিয়াৰনেছ ভাত্তা একত্ৰিত কৰাৰ পৰা আৰম্ভ কৰি কেইবাটাও সুবিধা 3 গুণ বৃদ্ধি কৰা আৰু মুদ্ৰাস্ফীতিৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযোগ কৰিবলৈ ভাত্তাসমূহৰ ব্যাপক অভাৰঅলৰ প্ৰস্তাৱ আগবঢ়াইছে। 25% দিয়ে একত্ৰীকৰণ এটা মূল চাহিদা। ইয়াৰে এটা উল্লেখযোগ্য প্ৰস্তাৱ হ'ল DA আৰু পেঞ্চনৰ বাবে DR। 25% অতিক্ৰম কৰিলে মৌলিক দৰমহা আৰু পেঞ্চনৰ সৈতে একত্ৰীকৰণ কৰা। বৰ্তমান DR 60%, য'ত কেন্দ্ৰই শেহতীয়াকৈ পুনৰীক্ষণ ৰাউণ্ডত মূল ভাত্তাত 2% বৃদ্ধি কৰিছে। স্মাৰক পত্ৰখনত কোৱা হৈছে যে মূল্যসমূহ বজাৰৰ হাৰৰ ওপৰত ভিত্তি কৰি গণনা কৰা উচিত আৰু চৰকাৰী হাৰৰ ওপৰত ভিত্তি কৰি গণনা কৰা উচিত নহয় বুলি, যিটো 25% পৰ্যন্ত ভিন্ন হয়। এইটো তাৎপৰ্যপূৰ্ণ কাৰণ বৰ্তমান মুদ্ৰাস্ফীতিৰ ক্ষতিপূৰণৰ বাবে বছৰত দুবাৰকৈ DA সংশোধন কৰা হয় আৰু ইয়াক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰিলে দৰমহা আৰু পেঞ্চনৰ ভিত্তি স্থায়ীভাৱে বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও ই HRA, গ্ৰেচুইটি আৰু অৱসৰৰ সুবিধাৰ দৰে অন্যান্য উপাদানসমূহতো প্ৰভাৱ পেলাব পাৰে। ষ্টাফ ছাইডে যুক্তি দিছে যে DA সম্পূৰ্ণৰূপে মুদ্ৰাস্ফীতিৰ সৈতে জড়িত হৈ থাকিব লাগে যদিও দৰমহাৰ গাঁথনিৰ বিকৃতিৰ পৰা হাত সাৰিবলৈ সময়ে সময়ে একত্ৰিত কৰিব লাগে। কিয় DA গণনাত পৰিৱৰ্তন বিচৰা হৈছে? স্মাৰক পত্ৰত বৰ্তমানৰ ব্যৱস্থাৰ ব্যৱধানসমূহ আঙুলিয়াই দিয়া হৈছে। গ্ৰাহক মূল্য সূচকাংক CPI-এ চৰকাৰী কৰ্মচাৰীৰ প্ৰকৃত খৰচৰ ধৰণ প্ৰতিফলিত নকৰিবও পাৰে। বৰ্তমানৰ 12 মাহৰ গড় পদ্ধতিয়ে মুদ্ৰাস্ফীতিৰ প্ৰকৃত প্ৰভাৱত বিলম্ব কৰে। প্ৰস্তাৱ 6 মাহৰ গড়লৈ স্থানান্তৰ, DA পুনৰীক্ষণ প্ৰান্তিককৃত, চৰকাৰৰ নিয়ন্ত্ৰিত হাৰৰ সলনি বজাৰৰ মূল ব্যৱহাৰ কৰাৰ পৰামৰ্শ, HRA পুনৰীক্ষণ, মৌলিক দৰমহা 40% পৰ্যন্ত, বৰ্ধিত গৃহ নিৰ্মাণৰ খৰচৰ প্ৰতি লক্ষ্য ৰাখি হাউচ ৰেণ্ট এলাউন্স HRA-ৰ এটা ডাঙৰ সংশোধন প্ৰস্তাৱ কৰা হৈছে।